মেডিকেল ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক ডিগবৈ আৰডি সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সম্বৰ্ধনা অনুষ্ঠান 2023-24 বৰ্ষৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত সাফল্য লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীক উজনি অসমৰ আগশাৰী শিক্ষানুষ্ঠান ডিগবৈ আৰডি সিনিয়ৰ ছেকেণ্ডাৰী স্কুলে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে স্কুলখনৰ প্ৰতিষ্ঠাপক মনোজ ধানোৱাৰে। প্ৰতি বছৰে প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত আৰডি সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সাফল্য অৰ্জন কৰি আহিছে বুলি স্কুলখনৰ স্বত্বাধিকাৰ মনোজ ধানোৱাৰে জানিবলৈ দিয়ে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী, সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল আৰু গণ্যমান্য ব্যক্তি। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। প্ৰতি বছৰৰ দৰে এই বছৰো আমি আজি এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ, য'ত আমি যোৱা বছৰ 2023 বৰ্ষত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত কোৱালিফাই কৰা আৰডি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মুঠ 47জন ছাত্ৰ-ছাত্ৰীক আমি আজি আমন্ত্ৰণ কৰি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰাইছিলোঁ। আৰু এইটো প্ৰতি বছৰ আমি কৰি আহিছোঁ, কাৰণ বিভিন্ন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং মেডিকেল কলেজত আৰু বিভিন্ন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজতো ভাল নেশ্যনেল লেভেলৰ ইঞ্জিনিয়াৰিং কলেজতো তেওঁলোকে ছিট পাই আছে। গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি লখিমপুৰ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, ডিফু মেডিকেল কলেজত পাবলৈ সক্ষম হৈছে। লগতে IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি NIT, শিলচৰ, VIT, ভেলোৰ, AEC, JEC, বিভিন্ন চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। আৰু ইয়াত দুবছৰ যিটো আমাৰ ইণ্টিগ্ৰেটেড কোচিং আছে সেইটো অধ্যয়ন কৰি তেওঁলোকে পাবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনতো আমাৰ এই সংখ্যাটো আৰু বৃদ্ধি পাব বুলি আমি আশা ৰাখিছোঁ।